হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। আজি ৰাতিপুৱাই গুৱাহাটীলৈ বুলি ওলাইছোঁ। ভাগিনকেইটাৰ উইণ্টাৰ ভেকেশ্যন চলি আছে, সিহঁতে ইয়ালৈ আহে। মই যাবলৈ সময় পোৱা নাই আনিবলৈ, আৰু বাহঁতৰো বিশেষ কাম থকাৰ কাৰণে আহিব পৰা নাই। সেইকাৰণে ভাবিলোঁ নাই, আজি গৈ পেলাই সিহঁতক লৈ অহাই ভাল হ'ব। যিহেতু দিনটোতে ঘূৰি আহিমগৈ বুলি ভাবিছোঁ, সেইকাৰণে ভাবিলোঁ ট্ৰেইনত যোৱাটোৱে বেষ্ট হ'ব। সেইবুলিয়ে ৰাতিপুৱা 6টা বজাতে ভণ্টিয়ে মোক ৰেলৱে ষ্টেচনত থ'বলৈ আহিলে। গুৱাহাটী এটা দিব। হা 50 rupees খুচুৰা নাই। কি কৰিম এতিয়া চিলিয়াত দুইৰ পৰা আহিব নেকি? দুইৰ পৰা যাব চাওকচোন বাইদেউ, মোক ভণ্টি উৎপাতকৈ গুচি গ'লগৈ। টিকেট কাটিব যাওঁতে গম পাইছোঁ হেলমেটো থাকি গ'ল, তো এইটো লৈ পেলাই এতিয়া মোক গুৱাহাটী যাবগৈ লাগিব। হেলমেট দিব আকৌ আহিলে ওলাই থৈ Platform number 1. ইফালে ভিনদেউ ৰৈ আছিলে মোক নিবৰ কাৰণে, তো ভিনদেউৰ লগতে মই গৈ আছোঁ। গৈ পেলাই দেখিছোঁ বাহঁতৰ ঘৰৰ সন্মুখত ইমান এজাক বান্দৰ, গোটেই বাহঁতৰ ফুলৰ টাব চাববিলাক ভাঙি শেষ কৰি পেলাইছে। এফালে মায়ে ঘৰৰ পৰা দি পঠোৱা সৰু সৰু টোপোলা খোলাত ব্যস্ত। কি বনাইছা কোৱা? এতিয়া ভাত পানী খাই পেলাই বাহঁতৰ ঘৰ বনাই আছে নতুনকৈ, ইয়াতে আহিছোঁ চাবলৈ। মানে মিস্ত্ৰী লাগি আছে, সেইবোৰ নেমু পুলি জোৱাই থৈছে। হেৰি পুলি ডালিম নেকি, এয়া ফুলি আছে ধুনীয়াকৈ। ভিউ চাওক কিমান ধুনীয়া। আমি এতিয়া গৈ আছোঁ এইটো বেচমেণ্টত। আমাৰ ল'ৰাকেইটা যাবলৈ ৰেডি, ফুল এক্সাইটেড হৈ আছে সিহঁতে। তো ঘৰলৈ বুলি ওলাই আহিলোঁ, আহি কামাখ্যা ষ্টেচন পালোহি। ট্ৰেইনখনো সময়মতে আহিলে, কিন্তু তাতে 1 ঘণ্টামান সময় বঢ়াই ৰাখিলে। সিহঁতকেইটা আমনিয়ে পাই গৈছেগৈ বহি বহি থাকি, কিন্তু উপায়তো নাই। তেনেকেই আহি পেলাই আমি চাপৰমুখ ষ্টেচন পালোহি। তাৰ পৰা ঘৰলৈ কাৰণে অ'টো লৈছোঁ। 1.5 ঘণ্টামান সময় লেট হ'ল ট্ৰেইনখনৰ, সেইকাৰণে আন্ধাৰ হৈ গ'ল, নহ'লে অকণ পোহৰতে পালোহি হয়। এতিয়া আমি ঘৰলৈ আহি আছোঁ। সন্ধিয়া 6:30মান বাজিলে, সিমাত্ৰ ঘৰ সোমাইছোঁহি।